কংগ্রেস প্রার্থীক ভাবুকি বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। কংগ্ৰেছৰ যিখিনি সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আছিল তেওঁলোকৰ কাগজ পত্ৰখিনি কাঢ়ি লৈ গৈছিলে। জাহাঁ তাত 2000 মান বিজেপিৰ গুণ্ডাই আক্ৰমণ কৰিছিলে। তাৰ নেতৃত্ব বুলু আহমেদে লৈ আছিলে আৰু তাৰ ভিতৰত বহুত গুণ্ডাবিলাক বহি পেলাই আড্ডা মাৰি আছিলে। আমাৰ কেণ্ডিডেটবিলাকক ভিতৰত নমিনেশ্যনখন ফিল আপ কৰিবলৈ যাবলৈ দিয়া নাছিলে তেওঁলোকে, আৰু তেওঁলোকৰ কিন্তু বিজেপিৰ মানুহখিনি কিন্তু ভিতৰত বহি আছিলে। আমি তাত বুজ ল'বলৈ যাওঁতে আমাক এটেক কৰিছে তেওঁলোকে। আমাক এটেক কৰি পেলাই দাদুল বৰকাকতি দেৱকটো গতিয়াই পেলাই একদম ভিতৰত হেৰি কৰিছে। যেন তেনে পুলিচে বহুত মাৰিছে তেখেতক। আমি মহিলা হ'লেও সম্পূৰ্ণকৈ মাৰিছে। মিনু বাইদেউৰ মোবাইলে কাঢ়ি লৈ গৈছে। মিনু বাইদেউ মাৰ খাইছে, মোকো মাৰিছে পিছফালৰ পৰা। আমি নিৰুপায়। দেখিছে নদুৱাৰ আৰু বিশেষকৈ এইখনত কি ঢেকীয়াজুলিত এই দুগৰাকী একেবাৰে একদম গুণ্ডা সদৃশ দুগৰাকী নেতা আছে। এগৰাকী পদ্ম হাজৰিকা আৰু নতুনকৈ এগৰাকী গুণ্ডা হিচাপে নিজকে কৈছে অশোক সিংঘল। পঞ্চায়ত নিৰ্বাচনত ভয় ভাবুকিৰ আশ্ৰয় লৈছে বিজেপিয়ে। কংগ্ৰেছে প্ৰাৰ্থী ঠিক কৰিলেই বিজেপিয়ে দিয়েগৈ ভাবুকি। কংগ্ৰেছে কোন দুই বিজেপি নেতাক আখ্যা দিছে গুণ্ডা সদৃশ নেতা। ৰাজ্যজুৰি বলিছে পঞ্চায়ত নিৰ্বাচনৰ বতাহ। নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে শাসক বিৰোধী। তাৰ মাজতে শাসকীয় বিজেপিৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ কংগ্ৰেছৰ। শুনক কি ঘটিছিল পদ্ম হাজৰিকাৰ সমষ্টিত। অতদিনে শুনি আছিলোঁ যোৱা ইলেকশ্যনৰ সময়তো আমাক যিটো চিৰুৱানীত আমাক সেই একেধৰণেৰে গাড়ী চাৰি ভাঙি দিছে। এইবাৰো আহিলোঁ, মই চাওঁ ক'ত কি কেনেকৈ কি হৈ আছে। আমাৰ যিটো নিয়ম নীতি অনুসাৰে আমাৰ যিবিলাক কংগ্ৰেছৰ কেণ্ডিডেট তাততো অকল কংগ্ৰেছী নাছিলে, বিজেপিও আছিলে। তো সুন্দৰকৈ আমাৰ যেনেকৈ শাৰী পাতি থিয় হ'ব লাগে তেনেধৰণে আমাৰ পঞ্চায়তকেইটা থিয় হৈ আছিলে মনোনয়ন পত্ৰ হাতত লৈ বহুকেইজনী বিজেপিৰ নে কাৰ নে নাজানো আহি নমিনেশ্যন যিটো হাতত লৈ আছে কাগজ মনোনয়ন পত্ৰ গোটেইখিনি নি ফালি চিৰি পেলাইছে। তেনেকৈ কেইবাবাৰো হৈছে। প্ৰশাসনৰ মানুহ আছে যদিও, দুই এজন থানাৰ মানুহ পুলিচ আছে যদিও তেওঁলোকে একো কৰিব পৰা নাই। আৰু তেনেধৰণৰ মোৰ মোবাইলটো মই এনেই লৈ আছিলোঁ, মোবাইলটো ভিৰৰ মাজত হেঁচা ঠেলাইছে, দাদুলক টানি নি মাৰপিট কৰিছে দাদুল বৰকাকতিক। তো আমাৰ খুন্দিয়া গুটীয়া মহিলাকো এৰা নাই, সম্পূৰ্ণকৈ চুলি টানিছে, খুন্দিয়াইছে কৰ কংগ্ৰেছী এইজনী বুলি। গীতালীকো তেনেধৰণৰ খুন্দিয়া গুটীয়া কৰিছে। তো মই মানে ফোনটো পৰি যাব বুলি ওপৰত লোৱাৰ লগে লগে কৈছে এইগৰাকীয়ে ভিডিঅ' কৰিছে। ফোনটো কাঢ়ি লৈ গ'ল। ফুল কাঢ়ি লৈ যোৱা ল'ৰাটো অতুল ভূঞাৰ ল'ৰা ৰিংকু ভূঞা চেঙেলিমাৰীৰ। তেওঁক মই ভালকৈ চিনি পাওঁ। তেওঁ মোক ফোনটো দিয়া নাই। তাৰোপৰি গোটেই মহিলাখিনিকে এজনী মহিলাকো এৰা নাই। আমি অতি দুখিত। এই গণতন্ত্ৰ দেশত যে ৰাজতন্ত্ৰ চলি আছে আৰু এই নদুৱাৰৰ যিটো এইবাৰ সিদ্ধান্ত লয় যদি ভোট বৰ্জন কৰিব বিচাৰে তাতো আমি একমত। নদুৱাৰ এই ঘটনাৰ পাছতে সৰব হৈছে প্ৰদেশ কংগ্ৰেছৰ দাবী পঞ্চায়ত নিৰ্বাচনত ভয় ভাবুকিৰ আশ্ৰয় লৈছে বিজেপিয়ে। কংগ্ৰেছ প্ৰাৰ্থীক ভীতি প্ৰদৰ্শন কৰিছে বিজেপি নেতাই। বহু ঠাইত এনেকুৱা হৈছে যে তেওঁলোকে নিজে কেণ্ডিডেট নিজে দিব পৰা নাই। এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হৈছে বিজেপিৰ ভিতৰত বহুত যিহেতু তেওঁলোকৰ প্ৰাৰ্থীকেন্দ্ৰিক সংঘাত বেছিকৈ তুংগত উঠিছে আৰু সেইকাৰণে তেখেতসকলে মানে এতিয়া ভয় ভাবুকি দি আমাৰ বহু এনেকুৱা আছিল। আমি বহু ঠাইত আমি যদি আগদিনাখন যদি আমি এগৰাকী প্ৰাৰ্থী বাছনি কৰি আহিও ন তেওঁলোকে ৰাতি গৈ ধমকি দিয়ে, অৰুণোদয় আঁচনি ধমকি দিয়ে, বেলেগ আঁচনিত ধমকি দিয়ে, মাৰপিট কৰিছে। বহু ঠাইত আমাৰ আক্ৰমণ কৰিছে আমাৰ। ইফালে দুই বিজেপি নেতাৰ নাম লৈ কংগ্ৰেছৰ দাবী। বিজেপিৰ দুই নেতাক গুণ্ডা সদৃশ নেতা আখ্যা কংগ্ৰেছৰ। অশোক সিংঘল আৰু পদ্ম হাজৰিকাক গুণ্ডা সদৃশ নেতা আখ্যা কংগ্ৰেছৰ। আপুনি দেখিছে নদুৱাৰ আৰু বিশেষকৈ এইখনত কি ঢেকীয়াজুলিত এই দুগৰাকী একেবাৰে একদম গুণ্ডা সদৃশ দুগৰাকী নেতা আছে। এগৰাকী পদ্ম হাজৰিকা আৰু নতুনকৈ এগৰাকী গুণ্ডা হিচাপে নিজকে কৈছে অশোক সিংঘল। অশোক সিংঘলে সেইদিনা আমাৰ এগৰাকী সামাজিক মাধ্যমৰ এগৰাকী কৰ্মী
জয়গোপাল দাস তেখেতক নি ৰাতি এনেই বহাই থৈ দিছে পুলিচে, কোনো কাৰণ নাই। তেখেতক সুধিলে আৰক্ষীয়েও কৈছে যে কোনো ধৰণৰ কাৰণ নাই, খালি আপুনি কেইদিনমান অলপ মানে সাৱধানে থাকিব, নিৰ্বাচনলৈকে সাৱধানে থাকিব, তেনেকুৱাকৈ পুলিচৰ ভাষ্য আছিলে। গতিকে অশোক সিংঘালে ভয় খাইছে আৰু পঞ্চায়ত নিৰ্বাচনৰ ক্ষেত্ৰত যিটো পদ্ম হাজৰিকাই যিটো গুণ্ডামি আৰম্ভ কৰিছে নদুৱাৰত, আমি গৈ যদি প্ৰাৰ্থী বাছনি কৰোঁ তেওঁকো যে সেই প্ৰাৰ্থীক ধমকি দি মাৰপিট কৰিছে। গতিকে এনেকুৱা ভয় ভাবুকি তেতিয়া দিয়ে যেতিয়া তেওঁলোকে নিৰ্বাচনত কমপ্লিটলি গণতান্ত্ৰিকভাৱে জয় হোৱাৰ সম্ভাৱনা তেওঁলোকৰ নাথাকে, তেতিয়াই ভয় ভাবুকি দিয়া মানে সাহসী পক্ষৰ এইটো এটা মানে বিজেপিৰ বিশেষকৈ এইটো এটা তেওঁলোকৰ কৌশল। ইফালে ডিগবৈৰ বৰহাবজানত এগৰাকী প্ৰাৰ্থীক বিজেপিৰ নেতাই ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। 10 নং বৰতৰাণী ৱাৰ্ডৰ মহিলা প্ৰাৰ্থীগৰাকীক ফোনযোগে অৰুণোদয় কৰ্তনৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে চন্দন নেওগ নামৰ মণ্ডল বিজেপিৰ সভাপতিগৰাকীৰ বিৰুদ্ধে। সেই ফোন ৰেকৰ্ডিঙো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। হেল্ল' বনিতা মই চন্দন বৰতৰাণী। ক'ত আছে? হেৰি আপুনি জাতীয় পৰিষদৰ পৰা খেলিব লৈছে ন? কি আপোনাকতো মই ইমান সহায় কৰিলো, তথাপিতো আকৌ আপুনি বিৰোধী হৈ গ'ল যে আমাৰ। আপুনি আমাৰ বিৰোধী হৈ গ'ল যে, মইতো আপোনাক সহায় কৰিলো, আপোনাক অৰুণোদয়ৰ কাৰণে মই আপোনাক ফোন কৰি মেলি আকৌ ৰেচন কাৰ্ড লৈ মেলি আকৌ আপোনাক মই দিছো। এইটো কি বিৰোধী কৰা হ'ল নেকি? হা? এইটো বিৰোধী কৰা হ'ল নেকি? বিজেপিৰ পৰা হ'লতো। এইটো কোনে দিলে নহলেনো আৰু? অৰুণোদয়টো বেলেগে দিব নেকি আৰু? নহয়, এইটো বিৰোধী কৰা হ'ল নেকি কৈছো? বিজেপি বিৰোধী কৰা হৈছে ন এতিয়া। আপুনি গমেই নাপায় নেকি জাতীয় পৰিষদটো বিজেপিৰ বিৰোধী বুলি? মই গম নাপাওঁ। এতিয়া আপুনি নমিনেশ্যন দিব আহিছে নেকি? মই আপোনাৰ অৰুণোদয়টো কাটি দিব লাগিব। কাটি দিয়ক। আচ্ছা ঠিক আছে, আপোনাৰ সেইটো কাটি দিছো বাৰু। আপোনাৰ গাঁৱৰ ফালে যে যাওঁতে যে ইমান গাঁৱৰ ৰাইজে যে ইমান অসুবিধা পায়, সেই ৰাস্তাটো যে দিছো আমি, সেই ৰাস্তাটো কাটি দিও নেকি তেনেহলে? আপোনালোকে জানে এইটো কাটিব ৰাস্তা, আপোনালোকে এইফালে দিন আহে তো আপোনালোকে কাটি দিব পাৰে, আমিহে খোজকাঢ়ো। এইটো তেনেহলে তেনেকুৱা আপোনাৰ অকল নিজৰ মতলবতে খেলিছে ন, ৰাইজৰ মতলবত খেলা নাই। আমি ৰাইজৰ বুলিয়ে ওলাই আহিছো, আমাৰ ফালে কি পাইছো আমি ইমান দিন? আপোনাৰ যে এতিয়া যে আপোনাৰ ঘৰৰ ওচৰত যে থকা লক্ষী মন্দিৰটো বনাবৰ কাৰণে যে দিলো, কি দিলে? লক্ষী মন্দিৰটো এতিয়া জাষ্ট আপোনাৰ লক্ষী মন্দিৰটোৰ কাৰণে যে আমি 3 লাখ টকা পইচা দিলো। আমি গম নাপাওঁ এইটো। কিলে বাবলুক দিলো যে, বাবলুক কি আপোনাৰ ঘৰ ওচৰ নহয়? বাবলু কৈছে আমাক, সোধকচোন। আপোনাক কবই মই গাঁৱত মিটিং দিছিলো নহয়, আপোনালোকক চবকে কোৱা আছিলে। আমাক কৈছে, আমি শুনা নাই যে। আপুনি এতিয়া বিৰোধী তাৰমানে ন? বিৰোধী বুলি নহয়, আমি 100% বিৰোধী হল নেকি? কি তেনেহলে আপোনালোকৰ সকলো মানুহৰ যে মই গোটেই অৰুণোদয় চবৰ কাটি দিম আৰু ৰাস্তাটো কাটি দিছো। আপোনাক মই গোটেইখিনি কথা আপোনাকে কৈ দিম, মই ৰেকৰ্ডিং কৰি থৈছো, আপোনাকে মই কৈ দিম গোটেইখিনি যে বনিতা মাহাতোৱে খেলাৰ কাৰণতে আজি গোটেইখিনি কাটি গল বুলি কিনে। হ'ব, ৰেকৰ্ডিংটো মই গোটেই গাঁৱৰ ৰাইজৰ আগত শুনাই দিম। আচ্ছা ঠিক আছে, হ'ব বাৰু। হ'ব ভাল বাৰু। আপুনি আপোনাৰ কথা চিন্তা কৰিলে, অকল গাঁৱৰ ৰাইজৰ কথা চিন্তা নকৰিলে। আমি ৰাইজৰ কথা চিন্তা কৰিয়ে ওলাই আহিছো, আমাৰ ফালে কি পাইছো আজিলৈকে? আপুনি কি নাই পোৱা সেইটো কওক মোক। আমি একোৱে পোৱা নাই। কেলে নাই পোৱা সেইটো কওক আপুনি। কেনেকে নাই পোৱা সেইটো কওক আপুনি। কি পাইছো সেইটো কওক। আপোনাক ৰাস্তা দিছো এতিয়া। ক'ত ৰাস্তা দিছে? কালি পৰহি দিনাখন আপোনাৰ ইয়াত শিলগুটি পেলাইছো। এইটো এতিয়া ইলেকশ্যন আহিছে বুলি নেকি? ইলেকশ্যন বুলি নহয়, আমি সেইটো বস্তুটো যে আগতীয়াকে আপুনি তেনেহলে ইলেকশ্যন আহিছে বুলি শিলগুটি ডুবাই পেলাব লাগিছিলে, কেলে নেপেলালে? ইলেকশ্যন আহিছে বুলি মই কেলে পেলাম আকৌ? তেনেহলেনো আৰুনো কি কথা আছে তাত? আপুনি কেলে নেপেলালে তেনেহলে? আচ্ছা ঠিক আছে, ভাল বাৰু। আপোনাৰ লগত মই ইমানখিনি কথা পাতিবলৈকে ফোন কৰিছিলো। হ'ব বাৰু, আপোনাৰ অৰুণোদয় কাটি দিলো মই। হ'ব বাৰু, ঠিক আছে। বেয়ানো কোনে পায়? বেয়া নেকি? ইমান দিন চোন দিয়াই নাই, এতিয়া নাম দিয়া নাই। আপুনিতো মোৰ ভোট, আপোনাৰ ভোট ইমান ফৰ্ম ফিল আপ কৰিলো মই।